নমস্কাৰ, মোৰ নাম শ্ৰী কমলজ্যোতি ডেকা। মই কেডি ক্লাছেছলৈকে সকলোকে স্বাগতম জনাইছোঁ। কেডি ক্লাছেছৰ মূল লক্ষ্য হৈছে প্ৰত্যেকটো ষ্টুডেণ্টক যাতে আমি বেছিক নলেজখিনি দিব পাৰোঁ আৰু লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাত আৰু ডিগ্ৰী পৰীক্ষাত আৰু CUT পৰীক্ষাত ভাল এটা স্ক'ৰ কৰাই নিব পাৰোঁ আৰু লগতে যাতে আমি প্ৰত্যেকটো ষ্টুডেণ্টৰ বেছিক নলেজসমূহ আমি দিব পাৰোঁ প্ৰত্যেকটো ছাবজেক্টৰ ক্ষেত্ৰত। তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু কেডি ক্লাছেছৰ মূল লক্ষ্য হৈছে এতিয়া বুজাত সহায় হ'ব, অৰ্থাৎ প্ৰত্যেকটো ষ্টুডেণ্টক, ঠিক আছে, প্ৰত্যেকটো ষ্টুডেণ্টে যাতে সকলোবিলাক কনচেপ্ট বুজি পায় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু সেয়েহে আমাৰ টেগলাইন হৈছে এতিয়া বুজাত সহায় হ'ব। আৰু আপোনালোকে কেডি ক্লাছেছ যিটো আছে চেনেল, এইটো ফেচবুকত আপোনালোকে ফ'ল' কৰিব পাৰে, লগতে ইউটিউবত চাৰ্চ কৰি এইটো লাইক কৰি থ'ব। আৰু যদি কোনোবা বন্ধু আছে বা বান্ধৱী আছে তোমালোকৰ, তো তেতিয়াহ'লে তোমালোকে কি কৰিবা, কেডি ক্লাছেছৰ লিংকটো তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও উপকৃত হৈ এই চেনেলটো চাই। তাৰপিছত তোমালোকে হোৱাটছএপত যদি কিবা ডাউটছ আছে, যে পলিটিকেল চায়েন্সৰ কিবা ডাউটছ আছে, তেতিয়াহ'লে হোৱাটছএপত এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰা, ঠিক আছে। তো আহক আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম আমাৰ যোৱা ক্লাছত আমি চেপ্টাৰ 1 আলোচনা কৰিছিলোঁ, তাৰপিছত আমি কুৱেশ্যন ডিছকাশ্যন কৰিছিলোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 2, অল্টাৰনেটিভ চেণ্টাৰ অফ পাৱাৰ, ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল, ঠিক আছে। অল্টাৰনেটিভ চেণ্টাৰ অফ পাৱাৰ, ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল আমি চেপ্টাৰলৈ যোৱাৰ আগত আমি কিছু পৰিমাণে গুৰুত্ব দিব লাগিব আমি চেপ্টাৰটোৰ নামৰ ওপৰত। কেনেকৈ গুৰুত্ব দিম? অল্টাৰনেটিভ চেণ্টাৰ অফ পাৱাৰ, ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল, ঠিক আছে। তো ইয়াৰ আগতে আমি কিছু পৰিমাণে বেকগ্ৰাউণ্ডটো চাব লাগিব। বেকগ্ৰাউণ্ডটো আমি কি চাম, যে আমাৰ বেকগ্ৰাউণ্ডটো কি আছে, যে বেকগ্ৰাউণ্ডটো কি, যে আমাৰ শীতল যুদ্ধ আৰম্ভ কেতিয়া হৈছিলে, কোল্ড ৱাৰ, ঠিক আছে। কোল্ড ৱাৰ কেতিয়া আৰম্ভ হৈছিলে? আমি জানো, যোৱা ক্লাছত মই কৈছিলোঁ যে 1945 চনৰ পৰা আমাৰ সমগ্ৰ বিশ্ব ৰাজনীতিত শীতল যুদ্ধ আৰম্ভ হৈছিলে, ঠিক আছে। আৰু যেতিয়া শীতল যুদ্ধ সমাপ্তি হৈছিলে কেতিয়া, 1991 চনত শীতল যুদ্ধ সমাপ্তি ঘটিছিলে। যেতিয়া ছোভিয়েট ইউনিয়ন ভংগ হৈছিলে তেতিয়া সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা শীতল যুদ্ধৰ যি যুদ্ধৰ বিভীষিকাময় পৰিৱেশ, সেই বিভীষিকাময় পৰিৱেশ নোহোৱা হৈছিলে। আৰু 1991 চনত যেতিয়া সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা ছোভিয়েট ইউনিয়ন নোহোৱা হ'ল বা ছোভিয়েট ইউনিয়ন ভংগ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল, তেতিয়া সমগ্ৰ বিশ্ব ৰাজনীতিত এটা শক্তিগোষ্ঠী আছিলে, সেইটোৰ নাম হৈছে USA, অৰ্থাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰ শিবিৰ। আৰু সেই সময়ছোৱাত, অৰ্থাৎ 1991 চনৰ পৰাই সমগ্ৰ বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল, যে 1992 চনত কিছুমান বিকল্প শক্তিৰ উদ্ভাৱন হ'ল। কেনেকৈ বিকল্প শক্তি কি আহিলে? আছিয়ান আহিলে, ইউৰোপিয়ান ইউনিয়ন আহিলে, ঠিক আছে। এই সংগঠনসমূহে কি কৰিলে, সমগ্ৰ বিশ্ব ৰাজনীতিৰ কিছু পৰিমাণে কিছু অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যেনেকৈ আমি আছিয়ান যদি চাওঁ, এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, তো এই আছিয়ানে কি কৰিছিলে, যে এছিয়াৰ ৰাষ্ট্ৰ, দক্ষিণ এছিয়াৰ যিবিলাক ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰসমূহৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে, বা দক্ষিণ এছিয়া অঞ্চলটোত এই আঞ্চলিক সহযোগিতামূলক সংগঠনটোৱে প্ৰভাৱ বিস্তাৰ কৰিছিলে। ঠিক তেনেকৈ ইউৰোপিয়ান ইউনিয়নে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিলে। ঠিক তেনেকৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চীনৰ উত্থান হৈছিলে, ঠিক আছে, তৃতীয় বিকল্প শক্তি হিচাপে। তো আমি এই চেপ্টাৰত আলোচনা কৰিব লাগিব কি, যে ইউৰোপিয়ান ইউনিয়ন গঠন কেনেকৈ হৈছিলে। তাৰপিছত আমি আলোচনা কৰিম ইউৰোপীয় সংঘৰ প্ৰভাৱৰ ক্ষেত্ৰসমূহ। তাৰপিছত আমি আলোচনা কৰিম আছিয়ানৰ কথা। আৰু ইয়াৰ লগতে মই এটা কথা কওঁ, যে আমাৰ এই চেপ্টাৰটো, অৰ্থাৎ চেপ্টাৰ 2টো দুটা পাৰ্টত বিভক্ত কৰা হৈছে, পাৰ্ট 1 এণ্ড পাৰ্ট 2। কাৰণ আমাৰ চেপ্টাৰ 2টো বহুত ডাঙৰ চেপ্টাৰ আৰু চেপ্টাৰ 2টো ইম্পৰ্টেণ্ট চেপ্টাৰ, ঠিক আছে। আৰু সেইকাৰণে আমি যাতে ছাত্ৰ ছাত্ৰীসকলে কম সময়ত যাতে বেছি নলেজ লাভ কৰিব পাৰে, সেইকাৰণে আমি চেপ্টাৰটো দুটা ভাগত ভাগ কৰিছোঁ। এইটো হৈছে পাৰ্ট 1 আৰু আনটো আহিব পাৰ্ট 2 দুদিনমান পিছত, ঠিক আছে। তো আহক আমি ভিতৰৰ পিনে চেপ্টাৰটো সোমাওঁ। ইউৰোপিয়ান ইউনিয়ন, ইউৰোপীয় সংঘ, ঠিক আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিপৰ্যয় দেখা দিছিল, ঠিক আছে। অৰ্থনৈতিক বিপৰ্যয় দেখা দিছিলে। অৰ্থনৈতিক বিপৰ্যয় মানে কি, যে অৰ্থনৈতিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্ৰত
যথেষ্ট বেয়া অৱস্থাৰ পিনে ঢাল খাইছিলে আৰু সেয়েহে ইউৰোপীয় দেশসমূহে অনুভৱ কৰিছিলে যে তেওঁলোকৰ মাজত যিবিলাক বিবাদপূৰ্ণ বিষয় আছে সেই বিবাদপূৰ্ণ বিষয়সমূহ নোহোৱা কৰি তেওঁলোকৰ মাজত যাতে সহযোগিতা একতা সৃষ্টি কৰি তেওঁলোকে যাতে একগোট হৈ আগবাঢ়ি যাব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে তাৰপিছত নেক্সট পইণ্টত গুৰুত্ব দিছে আমাৰ মাৰ্শ্বাল পৰিকল্পনা মাৰ্শ্বাল পৰিকল্পনা কি কুৱেশ্যন আহিছে খুব ইম্পৰ্টেণ্ট হয় মাৰ্শ্বাল পৰিকল্পনা হৈছে যে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ দেশসমূহৰ অৰ্থনৈতিকভাৱে যথেষ্ট ভাঙি পৰিছিলে তো সেই সময়ছোৱাত কি কৰিছিলে মাৰ্শ্বাল পৰিকল্পনাৰ অধীনত ইউৰোপীয় দেশসমূহে যাতে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে মাৰ্শ্বাল পৰিকল্পনাৰ অধীনত অৰ্থনৈতিক সাহায্য আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰদান কৰিছিলে ঠিক আছে আৰু সেই সময়ছোৱাত যেহেতু শীতল যুদ্ধ চলি আছিলে ঠিক আছে শীতল যুদ্ধ যেহেতু চলি আছিলে তো সেই কাৰণে কি কৰিছিলে যে নাটোৰ অধীনত নাটো কি আছিলে NATO ঠিক আছে মই কৈছো নাটো ঠিক আছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন কেতিয়া হৈছিলে 1949 চনত ঠিক আছে মনত ৰাখিব 1949 চনত নাটো হৈছিলে আৰু নাটো কি কৰিছিলে ইউৰোপীয় দেশসমূহক সামৰিক ক্ষেত্ৰত নিৰাপত্তা প্ৰদান কৰিছিলে যাতে ইউৰোপীয় দেশসমূহক কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কি হৈছিল নাটোই প্ৰটেকশ্যন দিছিলে ইউৰোপীয় দেশসমূহ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ থাৰ্ড পইণ্ট যেটো আছে হেতু কৈছে যে ইউৰোপীয় সংঘৰ গঠন অৰ্থাৎ 1992 চনত কি হৈছিল মাস্ট্ৰিষ্ট চুক্তিৰ আধাৰত কি কৰা হৈছিল ইউৰোপীয় সংঘ গঠন কৰা হৈছিল আৰু কিয় গঠন কৰা হৈছিল যাতে ইউৰোপৰ দেশসমূহক মাজত বিবাদপূৰ্ণ যিবিলাক বিষয় আছে সেই বিবাদপূৰ্ণ বিষয়সমূহ নোহোৱা কৰি তেওঁলোকৰ মাজত যাতে একতা আৰু সংহতি প্ৰতিষ্ঠা কৰিব পাৰে আৰু ইয়াৰ লগতে সেই অঞ্চলটো যাতে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে কি কৰা হৈছিল ইউৰোপীয় নামৰ সংঘটো স্থাপন কৰা হৈছিল আৰু ইয়াৰ কি আছে এই পইণ্টত কৈছে 4 নম্বৰ পইণ্টত যে ইউৰোপীয় সংঘ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰিছে আৰু সমগ্ৰ ইউৰোপৰ বাবে এক মুদ্ৰা প্ৰচলনৰ ব্যৱস্থা কৰিছে ইয়াক ইউৰো বোলা হয় অৰ্থাৎ ইউৰোপীয় সংঘ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক অৰ্থাৎ ইউৰোপীয় সংঘত কিমানখন ৰাষ্ট্ৰ আছে মই তলত লিখিছো যে 27খন ৰাষ্ট্ৰ আছে এই যে 27খন ৰাষ্ট্ৰ আছে এই 27খন ৰাষ্ট্ৰ কি কৰিছে যে সমূহীয়া বৈদেশিক নীতি গ্ৰহণ কৰিব সমূহীয়া মানে যে ইউৰোপৰ দেশসমূহৰ এই 27খন দেশৰ মাজত তেওঁলোকে বেহা বেপাৰৰ কাৰণে কোনো মুক্ত থাকিব তেওঁলোকে ধৰা এখন ৰাষ্ট্ৰ যিখনে কিবা উৎপাদন কৰিছে তো আনখন দেশত বিক্ৰী কৰিব পাৰিব তো সমূহীয়া একে ধৰণৰ বৈদেশিক নীতি অৱলম্বন কৰিব ঠিক আছে তেওঁলোকৰ মাজত তাৰ পিছত কৈছে নিৰাপত্তা নীতি গ্ৰহণ কৰিছে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি মানে হৈছে যে সমূহীয়া বৈদেশিক মানে দেশসমূহৰ মাজত ইউৰোপীয় দেশসমূহৰ মাজত কি কৰিব বাণিজ্যিক ক্ষেত্ৰত লেনদেন আৰম্ভ কৰিব ঠিক আছে তাৰ পিছত নিৰাপত্তা মানে হৈছে যে তেওঁলোকক ইউৰোপৰ দেশসমূহক যদি কোনোবা আক্ৰমণ কৰে সেই আক্ৰমণ ইউৰোপীয় সংঘৰ ওপৰত হোৱা বুলি ধৰি লোৱা হ'ব আৰু গোটেই ইউৰোপীয় সংঘই লগ লাগি সেই আক্ৰান্ত ৰাষ্ট্ৰক সহায় কৰিব ঠিক আছে আৰু লগতে ইউৰোপৰ যিমানবোৰ দেশ আছে অৰ্থাৎ ইউৰোপীয় সংঘত অন্তৰ্ভুক্ত যিমানবোৰ দেশ আছে সেই দেশসমূহত কি এটা মুদ্ৰা প্ৰচলন থাকিব সেইটোৰ নাম কি ইউৰো যেনেকৈ আমাৰ ভাৰতৰ দ্বাৰা বেলেগ মুদ্ৰা আছে পাকিস্তানত বেলেগ মুদ্ৰা বাংলাদেশত বেলেগ মুদ্ৰা তেনেকুৱা নহয় ঠিক আছে তাত ইউৰোপৰ যিবিলাক দেশ থাকিব তো ইউৰোপীয়ত প্ৰত্যেকখন দেশতে একেই মুদ্ৰা প্ৰচলনৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটো হৈছে ইউৰো তাৰপিছত নেক্সট পইণ্টত কৈছে ইয়াৰ নিজস্ব পতাকাৰ জাতীয় সংগীত আছে অৰ্থাৎ ইউৰোপীয় সংঘৰ নিজস্ব এখন পতাকা আছে আৰু ইয়াৰ নিজা জাতীয় সংগীত এটা আছে আৰু বৰ্তমান ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 28খনৰ পৰা 27খনলৈ হ্ৰাস পাইছে ঠিক আছে ক্লিয়াৰ হৈছে এইখিনি তো এইখিনি খুব ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিবা ইউৰো কথাটো সদায় ইউৰোপীয় সংঘৰ মুদ্ৰা ঠিক আছে কিমান সদস্য ৰাষ্ট্ৰ 27 ঠিক আছে মাৰ্শ্বাল পৰিকল্পনা কি মই কৈছো মাৰ্শ্বাল পৰিকল্পনা মানে হৈছে যে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক মন্দাৱস্থা বা অৰ্থনৈতিক দুৰৱস্থা নোহোৱা কৰিবৰ কাৰণে মাৰ্শ্বাল পৰিকল্পনাৰ অধীনত মাৰ্কিন যুক্তৰাষ্ট্ৰই এই দেশসমূহক অৰ্থনৈতিক সাহায্য প্ৰদান কৰিছিলে আৰু ইয়াক কি বুলি কোৱা হয় মাৰ্শ্বাল পৰিকল্পনা বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ লগতে মই কৈ থওঁ যে যিসকলে চাই আছে তেওঁলোকে শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে চাই ভাল লাগিছে লাইক কৰি দিয়া আৰু যিসকলে পোৱা নাই তেওঁলোকে চাবলৈ তো তেওঁলোকক কি কৰা সাবস্ক্ৰাইব কৰা বা নতুনকৈ যিসকলে চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বন্ধু বান্ধৱীৰ লগত কি কৰে শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে এই ভিডিঅ'টো চাব পাৰে ঠিক আছে নেক্সট স্লাইডৰ পিনে আহোঁ আমি নেক্সট আছে আমাৰ ইউৰোপীয় সংঘৰ প্ৰভাৱ বিস্তাৰ কৰা ক্ষেত্ৰ ঠিক আছে ইউৰোপীয় সংঘই কি বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিছে আমি তিনিটা বিষয় পাম এটা আছে অৰ্থনৈতিক ক্ষেত্ৰ নেক্সটটো পাম আমি ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত আৰু থাৰ্ডটো আমি কি পাম সামৰিক ক্ষেত্ৰ ঠিক আছে
প্ৰথম আমি চাম অৰ্থনৈতিক ক্ষেত্ৰত কি প্ৰভাৱ বিস্তাৰ কৰিছিলে ইউৰোপীয় সংঘ ঠিক আছে অৰ্থনৈতিক ক্ষেত্ৰত যদি আমি চাওঁ ঠিক আছে ইকনমিক ৰিলেটেড হ'ব ঠিক আছে অৰ্থাৎ এখন দেশৰ অৰ্থনৈতিক কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বা এখন দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত বা সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘই কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইখিনি আমি চাম প্ৰথম পইণ্টত কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰে ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ইউৰোৱে ভাবুকিৰ সৃষ্টি কৰিছে অৰ্থাৎ আমি জানো যে সমগ্ৰ বিশ্বৰ ৰাজনীতিত ঠিক আছে 1945 চনৰ পৰা ঠিক আছে বেছিভাগ সমগ্ৰ বিশ্বৰ বাণিজ্য ব্যৱস্থা ডলাৰৰ জৰিয়তে হৈছিল যেতিয়া 1992 চনত ইউৰোপীয় সংঘ স্থাপন কৰা হ'ল আৰু ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাই কি কৰিছে ইমান দিনে আধিপত্য বিস্তাৰ কৰি থকা ডলাৰক কিছু পৰিমাণে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ঠিক আছে অৰ্থাৎ ইউৰোপীয় সংঘৰ মুদ্ৰা ইউৰোৱে কি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰক ইমান দিনে ডলাৰে যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰা যি ডলাৰে ইমান দিনে সমগ্ৰ বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল সেই আধিপত্যক কিছু পৰিমাণেও নোহোৱা কৰিবলৈ সক্ষম হৈছে কোনে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ইউৰোৱে ঠিক আছে নেক্সট পইণ্টৰ পিছে একবাৰো বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘ 3 গুণ বেছি অংশ দখল কৰি আছে অৰ্থাৎ সমগ্ৰ বিশ্বৰ যিমানবোৰ বাণিজ্য হয় ঠিক আছে অৰ্থাৎ প্ৰত্যেকখন দেশে আনখন দেশৰ লগত বিভিন্ন ধৰণৰ বাণিজ্যিক চুক্তি স্থাপন কৰে তো এই বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহত ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পইও অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ বেছি কিমান গুণ বেছি 3 গুণ বেছি ঠিক আছে 3 গুণ বেছি অংশ দখল কৰি আছে কোনে ইউৰোপীয় সংঘ অৰ্থাৎ আমি কি বুজিলো যে বিশ্ব বাণিজ্য ক্ষেত্ৰটো কি কৰিছে ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে থাৰ্ড পইণ্টত কি কৈছে যে ইউৰোপীয় সংঘৰ অৰ্থনৈতিক ক্ষমতাই এছিয়া আৰু আফ্ৰিকাতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে যে ইউৰোপীয় সংঘই ইয়াৰ লগতে কি কৰিছে যে এছিয়া আৰু আফ্ৰিকাৰ যিবিলাক দুখীয়া দেশ আছিল তো সেই দুখীয়া দেশসমূহতো তেওঁলোকৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বা অৰ্থনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ 4 নম্বৰ পইণ্টত কৈছে যে বিশ্ব বাণিজ্য সংস্থাটো অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO এটা গোট হিচাপে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থাত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হয় অৰ্থাৎ 1992 চনৰ আগলৈকে বিশ্ব বাণিজ্য সংস্থাত কি কৰা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিজৰ ইচ্ছা অনুসৰি সিদ্ধান্তসমূহ কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া সমগ্ৰ বিশ্ব ৰাজনীতিত ইউৰোপীয় সংঘ নামৰ এটা আঞ্চলিক সহযোগিতামূলক সংগঠন ইউৰোপৰ দেশসমূহক কেন্দ্ৰ কৰি গঠিত হ'ল তেতিয়াৰ পৰা কি কৰিলে বিশ্ব বাণিজ্য সংস্থাত যিবিলাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ একচত্ৰী সিদ্ধান্ত গ্ৰহণ কৰে সেই একচত্ৰী সিদ্ধান্ত গ্ৰহণক কিছু পৰিমাণে বাধা দিবলৈ বা প্ৰতিবন্ধকতা সৃষ্টি কৰিবলৈ কি কৰিছে ইউৰোৱে সক্ষম হৈছে বা ইউৰোপীয় সংঘই সক্ষম হৈছে তো আমি 7টা পইণ্টছ পালোঁ প্ৰথমতে ডলাৰৰ আধিপত্য কিছুমানে প্ৰতিবন্ধকতা সৃষ্টি কৰিছে 2 নম্বৰ পইণ্টটো আমি কি ক'লোঁ বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি বাণিজ্য সেই বাণিজ্যতকৈ 3 গুণ বেছি ইউৰোপীয় সংঘ দখল কৰি আছে থাৰ্ড পইণ্টছ ক'লোঁ এছিয়া আৰু আফ্ৰিকাত কি কৰিছে ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰিছে তদুপৰি বিশ্ব বাণিজ্য সংস্থাটো কি কৰিছে যে এটা প্ৰভাৱকাৰী শক্তি হিচাপে ইউৰোপীয় সংঘই আত্মপ্ৰকাশ কৰিছে ঠিক আছে আৰু লগতে বিশ্ব বাণিজ্য যিটো সংস্থা আছে এই বিশ্ব বাণিজ্য সংস্থাত সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য দেখা যায় আৰু এই আধিপত্যক কিছু পৰিমাণে হ'লেও ইউৰোপীয় সংঘই মানে নোহোৱা কৰিবলৈ সক্ষম হৈছে তাৰপিছত আমি নেক্সট স্লাইডত পিনে নেক্সট স্লাইডত কি আছে আমি চাওঁ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰ যদি আমি চাওঁ যে ৰাজনৈতিক ক্ষেত্ৰত কি আছে যে ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ কি ব্ৰিটেইন আৰু ফ্ৰান্স ঠিক আছে মই তাৰ আগতে মই ইউএনৰ কথা কওঁ অলপ ইউএনঅ ঠিক আছে ইউএনঅ ঠিক আছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন কেতিয়া স্থাপন হৈছিলে 1945 চনত ঠিক আছে 1945 চনত ঠিক আছে কিমান অক্টোবৰত 24 অক্টোবৰত যিটো দিনত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় ঠিক আছে বা ইউনাইটেড নেশ্যনছ ডে হিচাপে উদযাপন কৰা হয় তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ হৈছে এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ ঠিক আছে তো নিৰাপত্তা পৰিষদত 2 ধৰণৰ সদস্য ৰাষ্ট্ৰ থাকে এটা কি স্থায়ী সদস্য ৰাষ্ট্ৰ ঠিক আছে স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু আনটো থাকে কি অস্থায়ী সদস্য ঠিক আছে আখৰটো বেয়া হ'ব পাৰে স্থায়ী সদস্য ৰাষ্ট্ৰ থাকে আৰু আনটো কি থাকে অস্থায়ী সদস্য ৰাষ্ট্ৰ থাকে এই স্থায়ী আৰু অস্থায়ী স্থায়ী সদস্য কিমানখন থাকে স্থায়ী সদস্য মই কৈছোঁ 5খন থাকে আৰু অস্থায়ী সদস্য কিমানখন থাকে 10খন থাকে ঠিক আছে
আৰু এই স্থায়ী সদস্যৰ এটা বিশেষ ক্ষমতা থাকে, সেইটো কি বুলি কয়, ভেটো ক্ষমতা বুলি কোৱা হয়। তো স্থায়ী সদস্য কি কি আছে আমি জানো, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এই পাঁচখন হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ, আৰু এই পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ কি আছে, ভেটো ক্ষমতা আছে। এতিয়া ভেটো ক্ষমতা মানে কি হয়, ভেটো ক্ষমতা মানে কি হয় যে যদি সেই নিৰাপত্তা পৰিষদত কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, তো যদি সেই সিদ্ধান্তটো এই পাঁচখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে যায়, তেতিয়া ইয়াৰ কোনোবাখন ৰাষ্ট্ৰই কি কৰিব, যে ভেটো প্ৰয়োগ কৰিব, আৰু ভেটো প্ৰয়োগ কৰাৰ লগে লগে যিটো সিদ্ধান্ত নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা হৈছিলে সেই সিদ্ধান্তটো সম্পূৰ্ণৰূপে বাতিল হৈ যায়। ঠিক আছে, অৰ্থাৎ ই নকাৰাত্মক ক্ষমতা, এইটো প্ৰয়োগ কৰিলে কোনো এটা সিদ্ধান্ত বাতিল হৈ যায়। ঠিক আছে, তাক আমি ভেটো ক্ষমতা বুলি কওঁ। তো ইয়াত কি কৈছে আমি চাম, মই বোৰ্ডখন ক্লিন কৰি দিছোঁ। তো ইয়াত কি কৈছে, ফাৰ্ষ্ট কথা যে ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ কমে কি ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ঠিক আছে, ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। তদুপৰি ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। অৰ্থাৎ ইয়াত কি আছে, স্থায়ী সদস্যও আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত, আৰু অস্থায়ী সদস্যও আছে ইউৰোপীয় সংঘ। ঠিক আছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় সংঘৰ স্থায়ী সদস্যও আছে, অস্থায়ী সদস্যও আছে। আৰু ইয়াৰ ফলত কি হৈছে যে ৰাষ্ট্ৰসংঘত ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো একক আধিপত্য বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত ইউৰোপীয় সংঘই বিৰোধিতা কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰিছে। অৰ্থাৎ নিৰাপত্তা পৰিষদত তেওঁলোকে যি টি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, বা আমেৰিকাৰ স্বাৰ্থৰ হকে যি টি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, এই ক্ষেত্ৰত ইউৰোপীয় সংঘই কি কৰিছে, বিভিন্ন সময়ত মাত মাতি আহিছে। তাৰপিছত পইণ্টত কৈছে যে ইউৰোপীয় সংঘই জোৰকৈ সামৰিক শক্তি প্ৰয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে। অৰ্থাৎ ইউৰোপীয় সংঘই কি বিচাৰে, যে কোনো এটা সংঘাত, ধৰা কেতিয়াবা সংঘাত হ'ব পাৰে, ইউৰোপীয় ৰাষ্ট্ৰসমূহত কেতিয়াবা সংঘাত হ'ব পাৰে, কিন্তু সেই সংঘাতটো যাতে শান্তিপূৰ্ণ আলাপ আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰ ক্ষেত্ৰত ইউৰোপীয় সংঘ পক্ষপাতী। ই কোনো যুদ্ধৰ জৰিয়তে কোনো এটা বিবাদ মীমাংসা কৰাৰ পক্ষপাতী নহয়। তো সেইটো ঠিক আছে। তো দুটা পইণ্টছ পালোঁ, যে এটা আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছে ইউৰোপীয় সংঘৰ, আৰু অস্থায়ী সদস্য আছে। ইয়াৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ একক আধিপত্যক ৰাষ্ট্ৰসংঘত ইউৰোপীয় সংঘই প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। আৰু দুই নম্বৰত কি পালোঁ, যে ইউৰোপীয় সংঘই কি বিচাৰে, যে শান্তিপূৰ্ণ আলাপ আলোচনাৰ জৰিয়তে কোনো বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত পক্ষপাতী। ঠিক আছে, আমি নেক্সট শ্লাইডৰ পিনে আহোঁ। নেক্সট শ্লাইডত আছে সামৰিক ক্ষেত্ৰ। ঠিক আছে, আমি পালোঁ কি পালোঁ এতিয়ালৈকে, অৰ্থনৈতিক ক্ষেত্ৰত পালোঁ, ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত পালোঁ। এতিয়া আছে আমাৰ সামৰিক ক্ষেত্ৰত। যে সামৰিক ক্ষেত্ৰত যদি আমি চাওঁ, ইউৰোপীয় সংঘৰ সামৰিক শক্তি বিশ্বত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ কি যে প্ৰথমত কোন আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ আছে, আৰু ছেকেণ্ডত কোন আছে, ইউৰোপীয় সংঘ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত ইউৰোপীয় সংঘ দ্বিতীয় স্থানত আছে। অৰ্থাৎ কি বুজিলোঁ, যে সামৰিক ব্যয়ৰ ক্ষেত্ৰতো ইউৰোপীয় সংঘ দ্বিতীয় স্থানত আছে, আৰু সামৰিক শক্তিৰ ক্ষেত্ৰতো ইউৰোপীয় সংঘ কি আছে, ছেকেণ্ড পজিশ্যনত আছে। অৰ্থাৎ ইয়াৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ক্ষেত্ৰত যিটো প্ৰাধান্য বা আধিপত্য, সেই আধিপত্যক কি কৰিছে, ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ঠিক আছে, সেই আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। ছেকেণ্ড পইণ্টত কি আছে আমি চাম। ছেকেণ্ড পইণ্টত আছে ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰ। ঠিক আছে, ব্ৰিটেইন আৰু ফ্ৰান্সৰ কি আছে, মিছাইল আছে। ঠিক আছে, পাৰমাণৱিক অস্ত্ৰ আছে, আৰু এই ৰাষ্ট্ৰ দুখনৰ প্ৰায় 550টা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আছে। ঠিক আছে, ইয়াৰ ফলত কি কৰে, ইউৰোপীয় সংঘক কোনো শত্ৰু ৰাষ্ট্ৰ কি কৰে, আক্ৰমণৰ বা মিছাইল আক্ৰমণৰ ভাবুকি প্ৰদান কৰিব নোৱাৰে, কিয়নো ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্সৰ কি আছে, পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী ৰাষ্ট্ৰ, আৰু সেয়েহে কি আছে, কোনো ৰাষ্ট্ৰই এই ৰাষ্ট্ৰক, ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ সাহস নকৰে। যদি কৰে, কোনোবাই যদি মিছাইল আক্ৰমণ কৰে, তেতিয়াহ'লে ইউৰোপীয় সংঘও মিছাইলেৰে আক্ৰমণ কৰিব। থাৰ্ড পইণ্টত আছে আমাৰ ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ইউৰোপীয় সংঘই কি কৰিছে, যে অকল যে সামৰিক ক্ষেত্ৰত আছে, টেকনলজিৰ ফালৰ পৰা ডেভেলপমেণ্ট হৈছে, তো মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ মহাকাশৰ ক্ষেত্ৰতো ই ডেভেলপ হৈছে, উন্নত হৈছে, আৰু ই দ্বিতীয় স্থান দখল কৰাৰ প্ৰথম কি আছে, নাছা আছে। আমি জানো নাছাৰ কথা জানো।
নাসা ঠিক আছে নাসা আছে প্ৰথম আৰু সেকেন্ডত কি আছে ইউৰোপীয় সংঘৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান আছে ঠিক আছে তো দ্বিতীয় স্থান তাৰপিছত আছে ইউৰোপীয় সংঘ আন্তৰ্জাতিক সংস্থা হিচাপে বিশ্বৰ অৰ্থনীতি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত প্ৰভাৱশালী স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ ইউৰোপীয় সংঘই আন্তৰ্জাতিক সংস্থা হিচাপে বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰত সদায় কি হৈছে এক প্ৰভাৱশালী সিদ্ধান্ত বা প্ৰভাৱশালী স্থিতি গ্ৰহণ কৰে অৰ্থাৎ অকল যে সামৰিক ক্ষেত্ৰতে হৈছে এনেকুৱা নহয় অৰ্থনৈতিকে হওক বা ৰাজনৈতিকে হওক বা সামাজিক ক্ষেত্ৰতে হওক ইউৰোপীয় সংঘ সদায় কি কৰিছে ষ্ট্ৰংলি ঠিক আছে এক প্ৰভাৱশালী ভূমিকা অৱলম্বন কৰিবলৈ সক্ষম হৈছে তাৰপিছত আছে ই বিশ্বৰ প্ৰযুক্তিবিদ্যা দ্ৰুত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক গৱেষণাৰ প্ৰতি গভীৰ মনোনিৱেশ কৰিছে অৰ্থাৎ নতুন নতুন টেকনলজি ইনোভেশন কৰাৰ ক্ষেত্ৰতো ইউৰোপীয় সংঘই কাম কৰি আহিছে অৰ্থাৎ আমি কি বুজিলো যে ই সামৰিক ক্ষেত্ৰত অৰ্থাৎ অৰ্থনৈতিক ৰাজনৈতিক আৰু কূটনৈতিক সামৰিক ক্ষেত্ৰত ইউৰোপীয় সংঘই এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে নেক্সট স্লাইড পিনে আগবাঢ়ো আমি নেক্সট স্লাইডত কি আছে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ASEAN মই কৈছো অলৰেডি এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন এই যেটো দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ঠিক আছে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ASEAN ASEANৰ কেতিয়াবা কি হয় ফুল ফৰ্মটো খুদে ঠিক আছে ফুল ফৰ্ম খুদি দিয়ে তো তোমালোকে মনত ৰাখিবা এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা এই যে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ASEAN ইয়াৰ কেতবোৰ কি আছে এই আঞ্চলিক সহযোগিতামূলক সংগঠনটো গঠন কৰাৰ কেতবোৰ কি আছে ৰিজনছ আছে ঠিক আছে কিহৰ কাৰণে সৃষ্টি হ'ল যেনেকৈ আমি ইউৰোপীয় সংঘৰ ৰিজনছ কিছুমান পাইছিলোঁ ঠিক তেনেকৈ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ASEANৰো কেতবোৰ ৰিজন আছে আৰু সেই ৰিজনৰ জৰিয়তে কি কৰা হৈছে এই এছিয়াৰ দেশসমূহক একগোট কৰিবৰ কাৰণে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা গঠন কৰা হৈছিল তো প্ৰথম আমি প্ৰথম পইণ্টত কি আছে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগৰ পৰা যুদ্ধ চলি থকা সময়লৈকে অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত যথেষ্ট অনুগ্ৰহ তথা অবিকশিত হৈছিল ইয়াৰ মূলতে হ'ল এই ৰাষ্ট্ৰসমূহে ঘনেপতি ইউৰোপীয় আৰু জাপানৰ উপনিৱেশিকতাৰ কবলত পৰিছিল অৰ্থাৎ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহে কি কৰিছে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ আগৰে পৰা আৰু যুদ্ধ চলি থকা সময়লৈকে এই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক অৱস্থা আৰু ৰাজনৈতিক ব্যৱস্থা যথেষ্ট বেয়াৰ পিনে ঢাল খাইছিল ঠিক আছে যথেষ্ট বেয়াৰ পিনে ঢাল খাইছিল ইয়াৰ অন্তলত কেতবোৰ কাৰণ আছে কাৰণ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে কি কৰিছিল উপনিৱেশিক শাসনৰ কবলত পৰিছিল কিহৰ ইউৰোপীয় আৰু জাপানৰ উপনিৱেশিক শাসনৰ কবলত পৰিছিল উপনিৱেশিক শাসন মানে কি হয় উপনিৱেশিক শাসন মানে হৈছে যদিহে বিদেশী শক্তি এটা বা বিদেশী দেশ এখনে আহি কোনো এখন ৰাষ্ট্ৰৰ নিজৰ নিয়ন্ত্ৰণ বা নিজৰ ৰাজনৈতিক নিয়ন্ত্ৰণ সাব্যস্ত কৰে আৰু তাক শাসন কৰিবলৈ আৰম্ভ কৰে সেই শাসনটোক কি বুলি কোৱা হয় উপনিৱেশিক শাসন বুলি কোৱা হয় তো দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহে কি কৰিছিলে উপনিৱেশিক শাসনৰ সন্মুখীন হৈছিলে আৰু উপনিৱেশিক শাসকসকলে কি কৰে ব্যাপক হাৰত সেই দেশখনক শোষণ কৰে যাৰ ফলত সেই দেশখনৰ ৰাজনৈতিকে হওক বা অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়াৰ পিনে ঢাল খায় ঠিক আছে নেক্সট পইণ্টত কৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত এই ৰাষ্ট্ৰসমূহৰ আন এক প্ৰত্যাহ্বান আহিছিলে সেইটো হ'ল ৰাষ্ট্ৰৰ পুনৰ নিৰ্মাণ আৰু দৰিদ্ৰতা তথা অৰ্থনৈতিক অনুগ্ৰহৰ দূৰীকৰণ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই ৰাষ্ট্ৰসমূহৰ সন্মুখত আন এক প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানটো হ'ল যে ৰাষ্ট্ৰসমূহক কেনেকৈ পুনৰ নিৰ্মাণ কৰা হয় যেনেকৈ ভাৰতক পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ঠিক তেনেকৈ প্ৰত্যেকখন ৰাষ্ট্ৰ যেতিয়া উপনিৱেশিক শাসনৰ কবলৰ পৰা স্বাধীনতা অৰ্জন কৰিব তো সেই ৰাষ্ট্ৰখনক পুনৰ নিৰ্মাণ কৰাটো যথেষ্ট সমস্যা দেখা দিয়ে লগতে সেই সময়ছোৱাত কি হৈছিলে ব্যাপক হাৰত এই দেশসমূহত দৰিদ্ৰতা বা অৰ্থনৈতিকভাৱে এই দেশসমূহৰ যথেষ্ট পৰিমাণে বেয়া অৱস্থা হৈছিলে আৰু লগতে কি হৈছিলে যে তাৰ পিছত ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেহেতু সমগ্ৰ বিশ্ব ৰাজনীতিত শীতল যুদ্ধ চলিছিলে তো শীতল যুদ্ধৰ সময়তো এই ৰাষ্ট্ৰসমূহে না ইউএছএছআৰৰ শিবিৰত অন্তৰ্ভুক্ত হৈছিলে ই কোনো শিবিৰত অন্তৰ্ভুক্ত নহয় আনকি গোষ্ঠীনিৰপেক্ষ আন্দোলনতো এই ৰাষ্ট্ৰসমূহ অন্তৰ্ভুক্ত নহয় নিজকে স্বাধীনভাৱে তেওঁলোকে আছিলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই সমস্যাসমূহ নোহোৱা কৰিবৰ কাৰণে 1967 চনত বেংকক ঘোষণাপত্ৰৰ জৰিয়তে কি কৰা হৈছিলে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা ASEAN প্ৰতিষ্ঠিত কৰা হৈছিলে কিমান চনত 1967 চনত কি ঘোষণাপত্ৰ বেংকক ঘোষণাপত্ৰ ঠিক আছে মনত ৰাখিবা বেংকক ঘোষণাপত্ৰত স্বাক্ষৰদান কৰি আমাৰ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা চমুকৈ ASEAN গঠন কৰা হৈছিল ঠিক আছে তাৰ পিছত পইণ্টটো আমি ASEANৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ কি কি আছিলে
ASEANৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আছিলে ইণ্ডোনেছিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। ঠিক আছে, এই পাঁচখন ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড, এই পাঁচখন সদস্য ৰাষ্ট্ৰ ASEANৰ প্ৰতিষ্ঠাপক সদস্য। তোমালোক কুৱেশ্যন আহিব পাৰে যে ASEANৰ প্ৰতিষ্ঠাপক সদস্য কি কি? পাঁচখন কেৱল। ঠিক আছে, কেৱল পাঁচখন। কি কি? ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, এই পাঁচখন হৈছে ASEANৰ প্ৰতিষ্ঠাপক সদস্য। আৰু এই পাঁচখন ৰাষ্ট্ৰ কি কৰিছে? বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ প্ৰদান কৰি ASEAN নামৰ আঞ্চলিক সহযোগিতামূলক সংগঠনটো সৃষ্টি কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰুনেই, ভিয়েটনাম, লাওছ, PDR, ম্যানমাৰ আৰু কম্বোডিয়া, এই ৰাষ্ট্ৰকেইখনে ASEANত অন্তৰ্ভুক্ত হোৱাৰ ফলত কি হৈছিলে? ইয়াৰ সদস্য সংখ্যা 10খনলৈ বৃদ্ধি হৈছিলে। তাৰ পিছৰ পৰ্যায়ত আছে ASEANৰ মুখ্য উদ্দেশ্য হ'ল যে ASEANৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছে, ASEAN যি 10খন সদস্য ৰাষ্ট্ৰ আছে, এই 10খন সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি কৰা আৰু লগতে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নতি সাধন কৰা। অৰ্থাৎ ই অকল অৰ্থনৈতিক ক্ষেত্ৰতে অৰ্থনৈতিক ক্ষেত্ৰত ডেভেলপ কৰাটোৱে নহয়, কেৱল যে ই সামাজিক আৰু সাংস্কৃতিক সেই দিশসমূহৰ মাজত যাতে সামাজিক ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত বা সাংস্কৃতিক দিশসমূহৰ আদান প্ৰদান হয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে। আৰু লগতে ইয়াৰ গৌণ অৰ্থাৎ দুটা উদ্দেশ্য আছিলে, এটা প্ৰাইমাৰী আৰু আনটো হৈছে ছেকেণ্ডাৰী। ঠিক আছে, তো প্ৰাইমাৰী উদ্দেশ্য হ'ল যে এই দেশসমূহৰ অৰ্থনৈতিক উন্নতি কৰিব লাগিব আৰু লগতে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো ডেভেলপ কৰিব লাগিব। আৰু 2 নম্বৰ গৌণ উদ্দেশ্যটো হৈছে আমাৰ যিখন আইনৰ শাসন, ঠিক আছে, আইনৰ জৰিয়তে শাসন কাৰ্য পৰিচালনা কৰিব, আইনৰ চকুত সমান, তো তেনেকৈ শাসন ব্যৱস্থা পৰিচালনা কৰিব। আৰু ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ অৰ্থাৎ UN চাৰ্টাৰৰ জৰিয়তে এছিয়া মহাদেশত কি কৰিব? শান্তি প্ৰতিষ্ঠা কৰা আৰু সুস্থিৰতা বাহাল ৰখাৰ ওপৰত গুৰুত্ব দিব। অৰ্থাৎ ASEANৰ দেশসমূহৰ মাজত যিবিলাক বিবাদপূৰ্ণ বিষয় আছে, সেই বিবাদপূৰ্ণ বিষয়সমূহ শান্তিপূৰ্ণ আলোপ আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰ ক্ষেত্ৰত পক্ষপাতী। তো আমি কি বুজিলোঁ? দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সংস্থা ASEANৰ বা এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। তো এই সংগঠনটো আমি কি বুজিলোঁ? যে এই ৰাষ্ট্ৰসমূহ প্ৰথমতে কি আছিল? অৰ্থনৈতিক অনুগ্ৰহৰ আছিলে। এই ৰাষ্ট্ৰসমূহ উপনিৱেশ শাসনৰ কবলত পৰিছিলে আৰু শীতল যুদ্ধৰ সময়ছোৱাতো এই দেশসমূহে কোনো ধৰণৰ শক্তিগোষ্ঠীত অন্তৰ্ভুক্ত হোৱা নাছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত 1967 চনত বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ প্ৰদান কৰি ASEAN নামৰ আঞ্চলিক সহযোগিতামূলক সংগঠনটো সৃষ্টি কৰা হৈছিলে। ঠিক আছে, ইয়াৰ প্ৰতিষ্ঠাপক সদস্য হ'ল ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু 5খন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ 10খনলৈ বৃদ্ধি পায়। ASEANৰ মুখ্য লক্ষ্য হৈছে যে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিকভাৱে যাতে তেওঁলোকে সকাহ লাভ কৰে বা অৰ্থনৈতিকভাৱে যাতে সমৃদ্ধিশালী লাভ কৰে আৰু লগতে যাতে সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰতো ডেভেলপমেণ্ট হয় তাৰ ওপৰত গুৰুত্ব দিছে। লগতে ASEANৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত কি থাকিব? আইনৰ অনুশাসন থাকিব আৰু লগতে এই দেশসমূহৰ মাজত যিবিলাক বিবাদপূৰ্ণ বিষয় আছে সেই বিবাদপূৰ্ণ বিষয়সমূহ শান্তিপূৰ্ণ আলোপ আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰ ক্ষেত্ৰত পক্ষপাতী। ঠিক আছে, ক্লিয়াৰ হৈছে? সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, নেক্সট আছে আমাৰ থেংক ইউ। ঠিক আছে, যিহেতু আমাৰ দুটা পাৰ্টত ভাগ কৰা হৈছে, তো সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টো চাইছে আৰু যিসকলে ভিডিঅ'টো দেখা পোৱা নাই তেওঁলোকক যিসকলে চাইছে তেওঁলোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, গ্ৰুপসমূহত শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে লাইক কৰিবা যিসকলে চালে। ঠিক আছে, আৰু যিসকলে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিবা। ছাবস্ক্ৰাইব কৰিলে কি ভাল? আমাৰ যেতিয়া তোমালোকে ছাবস্ক্ৰাইব কৰিবা, যেতিয়া শ্বেয়াৰ কৰিবা, যেতিয়া লাইক কৰিবা, আমি নতুন নতুন ভিডিঅ' দিবলৈ আমি অনুপ্ৰেৰণা পাম, যাতে আমি নতুন উদ্যমেৰে কাম কৰিব পাৰোঁ। তোমালোকে সদায় ছাপোৰ্ট কৰি থাকিবা আৰু আমিও তোমালোকক যিমান পাৰোঁ সিমান ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ ফালৰ পৰা দৃঢ় প্ৰচেষ্টা থাকিব, খালি তোমালোকে আমাক ছাপোৰ্ট কৰি যোৱা। আমি যিমান পাৰোঁ সিমান ফ্ৰী অফ কষ্টত সকলোবিলাক বস্তু দিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ। আজিলৈ ইমানে।